বহমপুৰ শহীদ স্মৃতি আদৰ্শ বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ আজি শুভাৰম্ভণি হৈছে। যেহেতু অহাকালি গুণোৎসৱ আৰম্ভ হ'ব, সেইকাৰণে আমি মহাৰজত জয়ন্তীৰ যিটো আনুষ্ঠানিকতা যিটো আৰম্ভণি আমি অনুষ্টপীয়াকৈ খালি পতাকা উত্তোলনেৰে আৰম্ভ কৰিছোঁ। আৰু গোটেই বছৰটোৰ কাৰণে আমি এটা ব্যতিক্ৰমী আমি চিন্তাধাৰাৰে মহাৰজত জয়ন্তীটো পালন কৰাৰ পৰিকল্পনা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ প্ৰাক্তন ছাত্ৰসকল আহিব, আমাৰ বিদ্যালয়খনলৈ আমি নতুন চিন্তাধাৰাৰে আগবঢ়াৰ যি পৰিকল্পনা, সেই পৰিকল্পনা লৈ পেলাই যিহেতু বহমপুৰ শহীদ স্মৃতি আদৰ্শ বিদ্যালয়খন 4জন শ্বহীদৰ স্মৃতিত স্থাপন কৰা এখন বিদ্যালয়। আৰু এই বিদ্যালয়খনৰ ইতিহাস, গৌৰৱ আৰু স্মৃতি বহুত ইয়াৰ লগত জড়িত হৈ আছে। আৰু বহমপুৰবাসী ৰাইজৰ ইয়াত অনুভৱ আৰু বহমপুৰবাসী ৰাইজৰ বহুত এটা নিজৰ প্ৰত্যেকৰে এটা সেন্টিমেন্ট আছে। সেইকাৰণে এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তীটো খুব সুন্দৰকৈ পালন কৰা হ'ব। 1942 চনৰ 18 ছেপ্টেম্বৰত শ্বহীদ হৈছিল আই ভোগেশ্বৰী ফুকননী, ঠগী সুত, বলু সুত আৰু লক্ষী হাজৰিকা। তেখেতসকলৰ পবিত্ৰ স্মৃতিত 1950 চনৰ 2 জানুৱাৰী তাৰিখে অঞ্চলৰ ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠিছিল বহমপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খনে ৭৪ বছৰ অতিক্ৰম কৰি আজি 2 জানুৱাৰী তাৰিখে ৭৫ বছৰত ভৰি দিলে। ৰাইজে ৭৫ বছৰীয়া জয়ন্তীটো মহাৰজত জয়ন্তী হিচাপে উদযাপন কৰিবলৈ সিদ্ধান্ত কৰি আজি পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। পতাকা উত্তোলনৰ লগতে আজি 4গৰাকী মহান শ্বহীদৰ পবিত্ৰ স্মৃতিত শ্বহীদৰ পৰিয়ালৰ উপস্থিতিত মাল্যপ্ৰদান কৰা হৈছে। শ্বহীদসকলক স্মৃতি জনোৱা হৈছে, শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰতিষ্ঠাপক হেমকান্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্য প্ৰদান কৰা হৈছে। জাতীয় শ্বহীদসকলৰ স্মৃতিত মাল্য প্ৰদান পুষ্পাঞ্জলি কৰি জাতীয় শ্বহীদসকলকো সন্মান জনোৱা হৈছে। বিশিষ্ট ব্যক্তিসকল আহি, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আহি, প্ৰাক্তন অধ্যক্ষ, শিক্ষাগুৰু, প্ৰাক্তন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিসকল আহি আমাৰ আজি এই অনুষ্ঠানটো জাকত জিলিকা কৰি তুলিছে। তেখেতসকলক সকলোকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ যি ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল ধাৰা গোটেই অসমতে বিয়পি পৰিছে। অসমৰ বিভিন্ন ঠাইত আৰু অসমৰ বাহিৰতো আমাৰ কৃতি ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে তেওঁলোকৰ সেৱা আগবঢ়াইছে। দেশলৈ, সমাজলৈ, ৰাইজলৈ সেৱা আগবঢ়াইছে। এই চেগতে মহাৰজত জয়ন্তীৰ এই শুভক্ষণত সকলোলৈকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন অধ্যক্ষ অধ্যক্ষা আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, কৰ্মচাৰী সকলোলৈকে মই নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে এই মহাৰজত জয়ন্তীৰ শুভক্ষণত সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।